চৰকাৰৰ যি মাচুল বৃদ্ধি ক্ষেত্ৰত বিশেষকৈ স্বাস্থ্য বিভাগত এটা দীৰ্ঘদিনৰ মূৰত এই ব্যৱস্থাটো হাতত লৈছে আৰু মই ভাবোঁ যে যিকোনো মাচুল বৃদ্ধি কৰিলে ৰাইজে অলপ কষ্ট পায় এইটো সঁচা কথা আৰু এই কষ্টত ময়ো তাৰে সহভাগী কাৰণ মোৰো সমষ্টিৰ পৰা আহিব বা মোৰো পৰিয়ালৰ কোনোবা যাব চৰকাৰে এটা উচিত সিদ্ধান্ত এইকাৰণেই লৈছে যে বহু দিনৰ পৰা চৰকাৰী হস্পিটেলবিলাকত মাচুল বৃদ্ধি হোৱা নাছিল কোনোবাই মোৰ কথাটো বেয়া পাব পাৰে আৰু যিটো প্ৰাইজ আছে মই কোনো প্ৰাইজ স্পেচিফিক চোৱা নাই কাৰণ মই চোৱা নাই আজি লিষ্টখন ওলাইছে কোনোবাই ছ'চিয়েল মিডিয়াত প্ৰকাশ কৰিছে সেই প্ৰাইজ প্ৰাইভেট হস্পিটেলতকৈ বা প্ৰাইভেট লেবৰেটৰীতকৈ বহু গুণ কম আৰু আজি চৰকাৰে এই বিশেষকৈ স্বাস্থ্যৰ ক্ষেত্ৰত অসম চৰকাৰ আৰু ভাৰত চৰকাৰে যিমানখিনি সেৱা ৰাইজক দিছে কোনো চৰকাৰে এই সেৱা দিব পৰা নাই প্ৰধানমন্ত্ৰী আয়ুষ্মান কাৰ্ডে কওক বা অটল অমৃত কাৰ্ডে আগত কোৱা কওক বা এতিয়াৰ মুখ্যমন্ত্ৰীৰ যিখন কাৰ্ড ব্যৱস্থা কৰা হ'ব মই ভাবোঁ এই যেতিয়া ৰেচন কাৰ্ডখন যাৰ হৈছে হোৱাৰ লগে লগে 5 লাখ টকাৰ ব্যৱস্থা পাব এফালে অসম চৰকাৰৰ পৰা পাব এখনে ভাৰত চৰকাৰৰ পৰা পাব তে এই সুবিধাকণটো ৰাখিছে তে মই ভাবোঁ ক'ৰবাত অলপ দুই এটা প্ৰাইচ বাঢ়িছে আকৌ ক'ৰবাত সুবিধাকণ বেছিকৈ দিব আৰু যিহেতু মাননীয় মুখ্যমন্ত্ৰী মহোদয় খুব সূক্ষ্ম দৃষ্টিৰে এই ব্যৱস্থাটো হাতত লৈছে সাময়িকভাৱে এটা ভাল ফলাফল পাব আপোনালোকে চিন্তা কৰিব নালাগে বন্ধ হোৱা নাই না আয়ুষ্মান কাৰ্ড ব্যৱস্থাটো প্ৰাইভেট নাৰ্ছিং হোমবিলাকত কিছু নৰ্মেল যিবিলাক অপাৰেশ্যন আছে সেই অপাৰেশ্যনবিলাক বন্ধ কৰি মেডিকেল কলেজলৈ অহাৰ কাৰণে ৰাইজক কৈছে কাৰণ মেডিকেল কলেজখন পিছত কি হ'ব বা চৰকাৰী হস্পিটেলখন কেতিয়া কি হ'ব বন্ধ হৈ যাব আপোনালোকে বিচাৰে নেকি বাৰু স্কুল বন্ধ হোৱাৰ দৰে চৰকাৰে আপোনালোকে কোৱা কথা স্কুলখন বন্ধ হোৱাত আপোনালোকৰ কিমান অজুৰ আপত্তি আছে এই চৰকাৰী হস্পিটেলবিলাকত ইমান ডাঙৰ ইনফ্ৰাষ্ট্ৰাকচাৰ আৰু ডক্টৰবিলাকে ক'ত যাব সেইকাৰণে মই ভাবোঁ যে মেডিকেল যিবিলাক সাধাৰণ অপাৰেশ্যন বা এতিয়া কেঞ্চাৰৰ অপাৰেশ্যন কেঞ্চাৰ হস্পিটেল অসমত 17খন বা 20খন আছে তে যদি ট্ৰিটমেণ্টবিলাক চব 100% বাহিৰত কৰি দিয়ে তে এই কেঞ্চাৰ হস্পিটেলৰ ইনফ্ৰাষ্ট্ৰাকচাৰ কেঞ্চাৰ হস্পিটেল ডক্টৰবিলাকে কাক ট্ৰিটমেণ্ট কৰিব সেইকাৰণে বন্ধ হোৱা নাই ৰাইজৰ মাজত এটা ভুল বাৰ্তা বিৰোধীয়ে দিছে সামূহিক ভাৰতীয় জনতা পাৰ্টি চৰকাৰখনে দুখীয়া মানুহ সহায় কৰাৰ ক্ষেত্ৰত যিমানখিনি সুবিধা দিছে আজি আয়ুষ্মান কাৰ্ড কওক মুখ্যমন্ত্ৰীয়ে এখন নতুন কাৰ্ড ব্যৱস্থা কৰিছে আজি ৰেচন কাৰ্ড কিমান বছৰ হোৱা নাছিলে আজি মিছন বসুন্ধৰা 2 মিছন বসুন্ধৰা 3 হ'বলৈ গৈ আছে এতিয়া আকৌ ধৰক আজি অৰুণোদয় আঁচনি আহিব তে সব বস্তু সব কথাৰে এটা ভাল বেয়া 5 বছৰ বা 10 বছৰৰ মূৰত এটা সমীক্ষা হয় সমীক্ষাত দুই এটা কথা হৈ থকা কথাটো ইমান বছৰ কোনো ভবা নাছিল যে টেষ্টৰ দাম বাঢ়িব সেইকাৰণে মানুহৰ মাজত এটা প্ৰতিক্ৰিয়া হৈছে কিন্তু সাময়িকভাৱে দেখিব সেই কথাখিনিত কোনো অসুবিধা হ'ব নালাগে তাৰ পিছতো কিন্তু টেষ্টৰ ক্ষেত্ৰত চৰকাৰে ডিছকাউণ্ট কৰি দিব পাৰে ডক্টৰে কত কৰি দিয়ে মই কোৱা নাই আপোনালোকে কোৱা কথাটো কৈছোঁ হস্পিটেলবিলাকৰ কেনেকুৱা হ'ব কিন্তু কথাটো হৈছে এতিয়াই যিটো ভিৰ জিএমচিএইচত আপুনি গ'লেও দেখিব লাইন পাতি মানুহ থাকে এতিয়া ব্যক্তিগত খণ্ডত যাওঁতে অলপ ভিৰটো অলপ কণ্ট্ৰল হৈ আছে কেনেকৈ চম্ভালিব ইমান ৰোগী হ'ব এতিয়াই ঘণ্টাৰ পিছত ঘণ্টা মানুহ লাইন পাতিব লাগে আৰু আয়ুষ্মান কাৰ্ডটো যেতিয়া কাম নকৰিব চাওক যিটো সময়ত গভৰ্ণমেণ্টৰ আয়ুষ্মান কাৰ্ড নাছিল তেতিয়াওতো অসমত মেডিকেল কলেজত পেচেণ্ট আহিছিল অকল মেডিকেল কলেজ বুলি কওঁ অসমৰ বিভিন্ন হেৰিত আজি এইমছ অসমত হৈ গ'ল এতিয়া এইমছত 100% হোৱাগৈ নাই 1800 বা 1000 মানুহে ডেইলি অহা যোৱা কৰি আছে কিন্তু লাহে লাহে বাঢ়িব আৰু মই আপোনাক কওঁ চৰকাৰে বিশেষকৈ হেল্থ ছেক্টৰত বহুত সুবিধা দুখীয়া মানুহক দিছে আপোনালোকে যিমানেই যি নকওক মইতো একদম মই প্ৰেক্টিকেলি ফিল্ডত কৈছোঁ মই হেল্থ ছেক্টৰটোত আজি 2.5 বছৰ বা 3টা বছৰ মই বিধায়ক হিচাপে হেল্থ ছেক্টৰত দেখিলোঁ যিমান সুবিধা চৰকাৰে দিছে খুব কম
এনেকুৱা চৰকাৰ আছে য'ত এই সুবিধাকণ আছে মই আমাৰ ইণ্ডিয়াৰ কথা কোৱা নাই মই অভাৰঅল কৈছোঁ বহুত সুবিধা আছে আপোনাক মই আজি কৈছোঁ বহুতখিনি চৰকাৰে আয়ুষ্মান কাৰ্ড আজি এটা দিনত আয়ুষ্মান কাৰ্ড বন্ধ হৈ যাওকচোন মানুহৰ কি দুৰৱস্থা হ'ব সেইকাৰণে সব বস্তুৰে ভাল বেয়া এটা থাকে কিন্তু মই ভাবোঁ যদি ক'ৰবাত প্ৰাইচ বাঢ়িছে আকৌ চৰকাৰে বেলেগ আঁচনি দি প্ৰাইচটো কম্পেনচেট কৰিব আপোনাৰ ৰহিকা যিখন হোটেল খুলিলে যিটো অতিথি খালাৰ হয় তাৰ আপুনি মেম্বাৰৰ দায়িত্বটো আছে গতিকে সেইটো কেনেকুৱা ধৰণৰ আপোনাক কিবা অৱগত কৰা হৈছিল নেকি কাৰণ তেওঁলোকে কৈছে যে গোটেই কমিটিয়ে বিষয়টো জানে কাৰণ আপুনিও তাৰ এগৰাকী যিহেতু মেম্বাৰ হয় চাওক এটা মই এই বোৰ্ডখনৰ ময়ো সদস্য সেইদিনা অৱশ্যে মই মিটিঙত এটেণ্ড হোৱা নাছিলোঁ সব ব্যৱস্থাত এটা PPP মুড থাকে নিশ্চয় কিবা এটা PPP মুডত কৰা হৈছে মই কাৰো সমৰ্থন কৰা নাই আপোনালোকে যেহেতু ক'লে মই এই কথাটো আমাৰ ভিচিৰ লগত কথা পাতিম আৰু নিশ্চয় কি হৈছে মই জানিব চেষ্টা কৰিম কিন্তু বিষয়টো কাৰণ এবছৰতে এনেকুৱা ধৰণৰ এটা মানে চৰকাৰী ধৰি লওক অতিথিশালা সেইটো যদি ব্যক্তিগত খণ্ডত বা তেওঁলোকে লিজত দি দিয়া হয় ইমান বিলাসী 30 কোটি টকা খৰচ কৰিছে গোটেই বিষয়টো ধৰি লওক কেনেকুৱা ধৰণৰ হ'ব পাৰে চাওক মই এইটো কথা মই যেহেতু নেজানো মই এইটোত কোৱা নাই মই এটা উদাহৰণ দিছোঁ লিজত যেতিয়া দিব গভৰ্ণমেণ্টে ৰেভিনিউ পাব ৰেভিনিউ জেনেৰেটৰ ক্ষেত্ৰত কিবা নিয়মৰ মাজেদিয়ে কৰিছে অকণমান বস্তুটো চাবলৈ দিয়ক আজি মোক ক'লে মই ভিচিৰ লগত সুধিম কি ধৰণৰ কথা আছে কাৰণ মই সেইখন বৰ্ডৰ মেম্বাৰ মই ভিচিৰ লগত আলোচনা কৰি মই ইয়াৰ পিছত আপোনাক জনাম মই যোৱা নাছিলোঁ সেইদিনা বৈঠক প্ৰেক্টিকেলি কৈছোঁ কিন্তু মই জানো যে এইখন মানে PPP মুডত কাৰোবাক দিয়া হৈছে এইটো কথা মই জানো এইটো মই লুকোৱা নাই কাৰণ মই জানো যিটো মই দেখিছোঁ যিটো মইতো জানো চাওক উচিত অনুচিত আপুনি আজিয়ে সিদ্ধান্ত ল'ব নোৱাৰে সেইটোৰ ওপৰত আলোচনা হ'ব যদি অনুচিত হৈছে যদি চৰকাৰীভাৱে এইটো অনুচিত হৈছে তাৰ ব্যৱস্থা হ'ব আৰু চৰকাৰীভাৱে যদি উচিত হৈছে তাৰো ব্যৱস্থা আছে এটা কথা সুধিছোঁ আপোনালোকৰ বিধায়কসকল যিসকল বিধায়ক আছে 126টা সমষ্টি সকলো বিধায়কৰে স্বাস্থ্যৰ ক্ষেত্ৰত চৰকাৰীভাৱে কিবা সুবিধা আছে নে নাই বাৰু আছে 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 কিয় নাথাকিব আমাকতো আমি ট্ৰিটমেণ্টবিলাক পাওঁ বিধায়ক হৈ থকালৈকে আনকি XMLৰো এটা ফিক্স টকা পায় এতিয়া মই চৰকাৰী মানুহ মোৰ মেডিকেল মই ট্ৰিটমেণ্টটো পাওঁ যদি কালি ভগৱান নকৰক কিবা যদি ট্ৰিটমেণ্ট কৰিব লাগে চৰকাৰে কৰে এইটো কথা ব্যৱস্থাটো মই জনাত ৰাজনৈতিক কথা সুধিব বিচাৰিছোঁ 26ৰ পূৰ্বে কংগ্ৰেছৰ কোন কোন আহিব আপোনালোকৰ সৈতে যোগাযোগ আছে নেকি মোৰ হাতত এনেকুৱা তথ্য নাই কাৰণ MLA জইন কৰা বা কোনোবা কংগ্ৰেছৰ পৰা জইন কৰা কথাটো একদম ৰাজ্যিক সভাপতি দলৰ লগত পোনপটীয়া হয় আমি হ'লো দলৰ মুখপত্ৰ দলে কৰা কামখিনি আমি আপোনালোকৰ তাত প্ৰকাশ কৰোঁ আমাক আগতীয়াকৈ এই কথা নজনায় যদি জইন কৰে নিশ্চয় আমাক জনাব আৰু জইন কৰিলে আমাক কয় তেতিয়া আমি আপোনালোকৰ আগত কওঁ ডেফিনেটলি কোনোবা নহয়তো কোনোবাটো লাগি আছে কংগ্ৰেছৰ বিজেপিত জইন কৰিব কাৰণে এইটোতো সঁচা কথা গ'লনে তেখেত ঠিকে আছে কিমাননো তেখেতে আৰু এখন নৃত্য নাটিকা কৰি থাকে এবাৰ বিজেপি অফিচত প্ৰথমে মুখ্যমন্ত্ৰীক গালি পাৰিব তাৰপিছত তেওঁ কষ্ট পোৱা হিচাপে মন্দিৰত যাব আকৌ তেওঁ আজি ফৰ্মেলি ইয়াতে জমা দিব নাটকখন শেষ কৰক এইখনতো ষ্টেট কি আমাৰ T20 গেম নহয় বা এখন ষ্টেট মেচ নহয় যে 50 অভাৰ হ'ব এনেকৈ যাব এইবিলাক আৰু ভাল পালে মুখ্যমন্ত্ৰী কালি কৈছে যে হিন্দু হৈ থাকক তেওঁ যি কৰে কৰক হিন্দু হৈ থাকক না মই কোৱা নাই মই কৈছোঁ ইমান দীঘলীয়া পৰিক্ৰমা আমিওতো দলত ৰিজাইন দিছিলোঁ হঠাৎ ৰাতি ৰিজাইন দিছোঁ গুচি আহিছোঁ ইমানটো পৰিক্ৰমা কৰি থকা নাই আমি কি অহা নাই নেকি কংগ্ৰেছৰ পৰা আমিতো ইমান নাটক কৰি থকা নাছিলোঁ কালিলৈকে মুখ্যমন্ত্ৰীক কিবা কি বিন তুগলক নাম দিছে কি দিছে তেওঁ এইবিলাক ক'ৰ পৰা নাম তেওঁ আহিলে ল'ৰা ৰজা কষ্ট পাইছে এইবিলাক কথা আচলতে মই ক'ব নালাগে কিন্তু কিমান মনে থাকিব কালি যদি সভাপতিক কোনোবাই বেয়াকৈ কৰে মুখ্যমন্ত্ৰীক আমিতো দলৰ এটা দায়িত্বত থকা কাৰ্যকৰ্তা আমিতো কম ন ভুলটোতো বুজাই দিম ন যদি তেওঁ আপত্তি আছে দলটো এৰি পেলাই যি কয় কওক এই দলটোত থাকি পেলাই ৰিজাইন দিব এদিন যাব আকৌ তেওঁ ক'ব এইবিলাক ভাল নালাগে এইবিলাক মানে মানুহে বুজি পাইছে ন পৰিৱেশ আৰু তেওঁ যাব ক'ত সেইটোতো ডাঙৰ কথা নহয় যিটো দলত যাব সেইটো দলততো তেওঁ সেইবিলাকৰ লগতে থাকিব লাগিব ন
মই আজি এইটো কথালৈ ইমান বিতৰ্ক নকৰোঁ। হিন্দু মুছলমানৰ ৰাজনীতি চলে হয়, কিন্তু অসমত থকা খিলঞ্জীয়া মুছলমান আৰু হিন্দুসকলক লৈ আমি ৰাজনীতিত এইবাৰ আমি আগবাঢ়িছোঁ। আৰু কিছু আমাৰ ৰিজাৰ্ভেশ্যন আছে বংগীয় মুছলমানৰ ওপৰত, সেইটো আজি নহয় ভৱিষ্যতেও কৈ থাকিম অনাগত। তাৰ কাৰণে মই কেতিয়াও ভয় নকৰোঁ বংগীয় মুছলমানৰ বিৰুদ্ধাচৰণ কৰিবৰ কাৰণে। নাপায় আৰু তেওঁ চাওক, তেওঁ কোন দলত আছে মই নাজানো, কিন্তু বিধায়ক ন। এতিয়া আপোনালোকৰ সাংবাদিকৰ মাজত ইমান অপেনলি কথা নহয়, তাকো একে দলৰ বিধায়ক। মই ভাবোঁ যে বিধায়কৰ সন্মানটো, বিধায়কৰ মৰ্যাদাটো ৰাখিব লাগে।